খাৰুৱাবান্ধাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে এইবাৰ ডে নাইট KBPLৰ ছিজন 1ৰ ক্ৰিকেট টুৰ্ণামেণ্ট অন্তিম ফাইনেল মেচ অনুষ্ঠিত কৰে। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ অন্তৰ্গত খাৰুৱাবান্ধাত জনত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অন্তিম ডে নাইট ক্ৰিকেট টুৰ্ণামেণ্ট KBPLৰ ছিজন 1ৰ অন্তিম ফাইনেল মেচ হাতীশিঙিমাৰীত দাপদৰপাৰা ক্ৰিকেট দল বনাম মেঘালয়ৰ গাৰো হিলছ ৰাজাবালাৰ ক্ৰিকেট দলৰ মাজত ৰাইজৰ আকৰ্ষণীয় ক্ৰিকেট মেচ আজি নিশা অনুষ্ঠিত হয়। হাজাৰ হাজাৰ দৰ্শকে ভিৰ হোৱা পৰিলক্ষিতৰ তাৰ পিছতো খাৰুৱাবান্ধা কমিটিয়ে হাজাৰ হাজাৰ ৰাইজৰ মাজত সুস্থ শান্তিৰ পৰিৱেশৰ মাজত জীয়াই ৰাখি KBPL ছিজন 1ৰ ক্ৰিকেট টুৰ্ণামেণ্ট সমান্তৰালকৈ সম্পূৰ্ণ সমাপ্ত কৰে। প্ৰথমে দাপদৰপাৰা দলে বেটিং কৰি 10 অভাৰ সমাপ্ত কৰি 9 উইকেটৰ ব্যৱধানত এক ইনিংছত 66 ৰান কৰে। তাৰ পিছত ৰাজাবালাৰ দলে 6টাকৈ উইকেট যোৱাৰ পিছত শেষৰ পিনে ৰিপন নাম খেলিয়ে 12টা বলত 12 ৰান লাগে 1 অভাৰত ৰাজাবালাই খেলখন সমাপ্ত কৰে। ৰাজাবালাৰ দলে হাতত আৰু 1 অভাৰ থাকে বুলি জানিব পৰা গৈছে। পিছত ৰাজাবালাৰ দলে ৰাইজৰ আগত জয়যুক্ত হৈ নগদ 1 লাখ টকা চেকৰ লগতে ট্ৰফি লাভ কৰে আৰু দাপদৰপাৰা ক্ৰিকেট দলক পৰাস্ত কৰি ৰাজাবালাৰ ক্ৰিকেট দলে বিজয়ী লাভ কৰি ৰাইজৰ আগত আনন্দ উপভোগ বিৰাজ কৰে। আমাৰ 3টা প্লেয়াৰ বাহিৰৰ আছে, উত্তৰাখণ্ডৰ পৰা আছে, UPৰ পৰা আছে, দিল্লীৰ পৰা আছে। মোৰ নাম মোহাম্মদ মুস্তাফিজুৰ ৰহমান। ডিফেণ্ডাৰ দাপদৰপাৰা আৰু ঠাণ্ডাৰপাত ৰাজাবালা। ইয়াত আহি আমি খেলটো চালোঁ, বহুত ভাল লাগিছে। আমাৰ লোকেল টিম হয়, যিবিলাক ল'ৰা খেলিছে আমাৰ লোকেলে হয় চব। মোৰ সৰু ভাই আছে, মোৰ ভাগিন আছে, ৰূপন মোৰ ভাগিন, ঋষি মোৰ সৰু ভাই খেলিছে, ভাল লাগিছে। আজি জিকি মোৰ বহুত ফূৰ্তি লাগিছে। আজি জিকাৰ পিছত কেনেকা লাগি আছে? জিকাৰ পিছত মানে এইটো ক'ব নোৱাৰোঁ, এনেকৈ ফূৰ্তি লাগিছে, বহুত ভাল লাগে, বহুতে ভাল লাগিছে। ল'ৰা মানে নাম্বাৰ 1 ল'ৰা যে খেলি আপোনালোকৰ টোটেল ক্ৰেডিটটো ল'লে 100 আজি আপোনালোকে বহুত 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 ধন্যবাদ দিছোঁ তাক। আৰু ঘৰত গৈতো বহুত ডাঙৰ পাৰ্টি হ'ব তাৰ কাৰণে। বহুত ভাল খেলিছে ৰূপন। আজি আমাৰ সাউথ শালমৰা মানকাছাৰ ডিষ্ট্ৰিক্টত এইটো প্ৰথমবাৰৰ বাবে KBPL ছিজন 1 স্থাপন কৰিছে। চ' ইয়াত চাইছে আপুনি ইমান অডিয়েঞ্চ আহিছে, নিশ্চয় KBPL ছিজনটো বহুত ভাল পাইছে। চ' আজি ফাইনেল খেল, চ' ফাইনেল খেলত হাৰ্জিক আছে। তো আমি লোকেল দাপদৰপাৰা মিনছ আমাৰ এইটো লোকেল হাটশিঙিমাৰী হয়, তো আমি হাটশিঙিমাৰীকে সমৰ্থন কৰিবলৈ আহিছোঁ। ডিফেণ্ডাৰ দাপদৰপাৰা আৰু ৰাজাবালা মেঘালয়ৰ মাজত খেলখন অনুষ্ঠিত হৈছে ফাইনেল। কোনে জিকিব আজি? আজি মোৰ প্ৰিডিকশ্যন হৈছে ৰাজাবালা টিম বহুত ভাল টিম হয়। আমাৰ ডিষ্ট্ৰিক্টত কেইখনমান খেল অনুষ্ঠিত হৈছিল ইয়াৰ আগতে, ৰাজাবালা বহুত মেচ জিকিছে। চ' আজি আমি বিচাৰিম যাতে আমাৰ লোকেল টিম হাটশিঙিমাৰী যাতে মেচখন জিকি যায়। আমি বিচাৰিছোঁ যাতে ডিফেণ্ডাৰ দাপদৰপাৰা আমি চাইছোঁ ৰাজাবালা মানে মেঘালয়ৰ মানুহ আহিছে, আমাৰ ডিষ্ট্ৰিক্টৰ চব মানুহ আহিছে। চ' নিশ্চয় আমি এই খেলখন উপভোগ কৰিম আৰু মনোৰঞ্জন কৰিম। হাৰ্জিক আছে। চ' ইয়াৰ পৰিৱেশ কেনেকুৱা আজি ইয়াৰ পৰিৱেশ খুবেই সুন্দৰ দেখা যায়। ইয়াত অডিয়েঞ্চবিলাকে এজনো ফিল্ডত সোমোৱা নাই, ইয়াত চব কমিটিৰ মানুহ আছে, মেনেজমেণ্টৰ মানুহ আছে। চ' নিশ্চয় ইয়াত বহুত ভাল পৰিৱেশ এটা দেখা পাই আছে। কোনো ধৰণৰ কাজিয়া পেচাল নাই? না, কোনো ধৰণৰ কাজিয়া পেচাল নাই। প্ৰশাসনে সহায় কৰিছেনে? প্ৰশাসনে মই যিটো শুনিছোঁ, মইতো খেলিছোঁ ইয়াত, আমি কোৱাৰ্টাৰ ফাইনেলত আউট হৈ গৈছোঁ। চ' হাৰ্জিক আছে। ইয়াত প্ৰশাসনীয় ব্যৱস্থা নহয়, চব ফালৰ পৰা হেল্প পাইছে, স্পনচাৰ পাইছে। আৰু আমি বিচাৰোঁ নেক্সট টাইমত আৰু ভাল ভাল খেল অনুষ্ঠিত হওক, যাতে আমাৰ ডিষ্ট্ৰিক্টখন আৰু আগবাঢ়ি যাওক। আমাৰ অসমৰ ভিতৰত ইমান পিছপৰা ডিষ্ট্ৰিক্ট এখন আছে, তাত যদি ইমান ধৰণৰ খেল ধূল বা বিভিন্ন ধৰণৰ কালচাৰেল অনুষ্ঠান যদি ইয়াত স্থাপন হয়, আমি নিশ্চয় আগবাঢ়ি যাম বুলি ভাবিছোঁ। রাজাওয়ালা ভার্সেস দামোদরপাড়া। আপুনি ক'ত? আমি রাজাওয়ালা থাকে। আপোনাৰ ঘৰ রাজাওয়ালাতে। কি ক'ব আজি যিহেতু ফাইনেল খেল? আৰু যেহেতু ফাইনেল টিম রাজাওয়ালা জিতিব মোক লাগি আছে। খাৰুৱাবান্ধা খেলপথাৰত আহি কেনেকুৱা লাগিছে আপোনাৰ? বহুত বঢ়িয়া লাগিছে। আৰু অডিয়েঞ্চ বাহিৰৰ পৰা আহিছে, হ্যাঁ। এই বিষয়ে কি ক'ব? এই বিষয়ে কি ক'ব? ৰাজাওয়ালা জিতব। ৰাজাবালা হ্যাঁ জিতব 100%। 100%। আরে রনক আছে ওই সাইডে, কি কামে জিতব না? হাতীশিঙিমাৰীৰ পৰা ৰিজাজুল হকৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।